গ্ৰন্থমেলা আৰু নলবাৰী গ্ৰন্থমেলা চলি থকা সময়তে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ গুৱাহাটীত আৰম্ভ হ'বলগীয়া অসম গ্ৰন্থমেলাৰ বিষয়ে। আৰু সেইকাৰণে আজি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ গুৱাহাটী গ্ৰন্থমেলা পূৰ্বৰ দৰে 29 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব, 12 দিনীয়াকৈ আৰম্ভ হ'ব আৰু 9 জানুৱাৰীত শেষ হ'ব। এইবাৰৰ গ্ৰন্থমেলাৰ কাৰণে আমি সাজু হৈছোঁ। ইতিমধ্যে আমি এইবাৰ লক্ষ্য ৰাখিছোঁ যে আমি অসমৰ বাহিৰৰ অতিথি যাতে যথেষ্ট সংখ্যক নিমন্ত্ৰণ কৰি আনিব পাৰোঁ। আৰু এই অতিথিসকলক আমি বিভিন্ন অনুষ্ঠানত আমি ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি ইতিমধ্যে কথা বাৰ্তা পাতিছোঁ। প্ৰত্যেকবাৰৰ দৰেই কলকাতা, দিল্লী আৰু অন্যান্য ঠাইৰ পৰা গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতাসকল আহিব, ইতিমধ্যে যোগাযোগ কৰিছে। আমাৰ কাৰণে এটা ডাঙৰ সমস্যা আছিল যে ফিল্ডখনৰ কাৰণে এটা অসুবিধা হ'ব বুলি ভয় কৰি আছিলোঁ যে এখন ফ্লাইঅভাৰ হ'ব, কিন্তু ফ্লাইঅভাৰখনৰ নিৰ্মাণ কাৰ্য জাষ্ট আৰম্ভ হৈছেহে। গতিকে আমি এই বছৰ চানমাৰিতেই আমি পূৰ্বৰ দৰে গ্ৰন্থমেলাখন আয়োজন কৰিব পাৰিম। কিন্তু চানমাৰি ফিল্ডখন সৰু, কিন্তু সেই হিচাপত আমাৰ পূৰ্বৰ কেইটা বছৰৰ যি সফলতা, সেই সফলতাৰ কাৰণে গ্ৰন্থ বিক্ৰেতা আৰু প্ৰকাশকৰ যথেষ্ট আগতীয়াকৈ মানে ভিৰ হৈছে মানে আমাৰ ওচৰত যোগাযোগ কৰি আছে। আৰু সেইকাৰণে আমি কিছু নিয়ম কৰিব লগা হৈছে। যে নিয়ম এই কাৰণে কৰিছোঁ যে অকল গুৱাহাটীতেই বেছিভাগ গ্ৰন্থমেলাৰ কাৰণে আগ্ৰহী হয় প্ৰকাশকসকল, আমি তেওঁলোকক অন্য ঠাইলৈকে যাতে লৈ যাব পাৰোঁ, অকল গুৱাহাটীখনে অসম নহয়। সেইকাৰণে আমি এটা ঘোষণা কৰিছিলোঁ যে গুৱাহাটীৰ বাহিৰেও আন মুঠ তিনি ঠাইত যদি অংশগ্ৰহণ কৰে, তেতিয়াহ'লে গুৱাহাটী গ্ৰন্থমেলাত তেওঁলোকক প্ৰথম সুযোগ দিয়া হ'ব। এইটো আমি মুকলিকৈ আগতে ঘোষণা কৰি থৈ দিছিলোঁ। আৰু যিসকল সেইকাৰণে আমি বেলেগ বেলেগ ঠাইতো যিসকল গ্ৰন্থ বিক্ৰেতা তেওঁলোকক পাইছিলোঁ। আৰু বাকীসকলকো সুযোগ দিয়া হ'ব, কিন্তু দ্বিতীয় সুযোগহে দিয়া হ'ব। যদি প্ৰথম সুযোগটো পাব গুৱাহাটীৰ বাহিৰেও আন তিনি ঠাইত অংশগ্ৰহণ কৰা সকলক। এইখিনি আমি এটা নিয়ম এটা কৰি দিছিলোঁ। আৰু এই বছৰ আমি এই যে অতিৰিক্তভাৱে হঠাৎ কিছু প্ৰকাশক বা গ্ৰন্থ বিক্ৰেতা উদ্ভৱ হোৱাৰ লগে লগে এটা পৰিস্থিতিৰ সৃষ্টি কৰে, যিসকলে সঁচাকৈ গ্ৰন্থ বিক্ৰী কৰি আছে তেওঁলোকৰ কাৰণে অসুবিধাৰ সৃষ্টি হয়। আৰু আমি কাক এৰিম কাক ধৰিম এনেকুৱা অৱস্থা হয়। সেইকাৰণে আমি এই বছৰ দুটা ব্যৱস্থা কৰিছোঁ যে পূৰ্বৰ দৰে আমি যিটো ৰেণ্ট, সেই ৰেণ্টটো বাকীবিলাকত একে থাকিব, কিন্তু যদি ছিংগল ষ্টল কৰে তাত ৰেণ্ট অলপ বঢ়াই দিছে। তাত ৰেণ্ট বঢ়াই দি তেতিয়া এটা প্ৰশ্ন হ'ব পাৰে যে একেবাৰে যিবিলাক দুখীয়া তেওঁলোকে কেনেকুৱাকৈ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব। তেওঁলোকৰ